স্বাগতম জনাইছোঁ জনাদেশ 2021 নিৰ্বাচন পদূলিমুখত আৰু আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান গুৰুত্বপূৰ্ণ বিষয় আজমলৰ সভাত বদৰুদ্দিন আজমল জিন্দাবাদৰ লগে লগে দেখিবলৈ পাইছোঁ আমাৰ গুৰুজনা শংকৰ গুৰুৰ নামত জিন্দাবাদ ধ্বনি দিছে একাকাৰ কৰি পেলাইছে আজি দেখিবলৈ পাইছোঁ ৰাইজৰ দলৰ সাংগঠনিক সম্পাদক তেওঁ কৈছে যে শংকৰদেৱ শিশু নিকেতনসমূহ বিদ্যা নিকেতনসমূহ বন্ধ কৰি দিয়া হ'ব পুনৰ এবাৰ এই বিষয়টোক লৈ ৰাজনীতি কৰিছে ৰাজনীতিৰ ঠেকগণ্ডিলৈ গুৰুজনাক কিয় আনিছে কিয় এনে দুঃসাহস কৰিছে আলোচনা কৰি অতিথিসকল চিনাকি কৰি দিছোঁ মই প্ৰথমতে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া স্বাগতম জনাইছোঁ নমস্কাৰ মুখপাত্ৰ মুখতে আছে সমীলক সাৱতনীয়া ডাঙৰীয়া অসম জাতীয় পৰিষদৰ জ্যেষ্ঠ নেতা স্বাগতম জনাইছোঁ মুখতে আছে কিশোৰ ভট্টাচাৰ্য ডাঙৰীয়া কংগ্ৰেছৰ মুখপাত্ৰ জ্যেষ্ঠ নেতা স্বাগতম জনাইছোঁ আৰু এই সমগ্ৰ বিষয়টো দুটা গুৰুত্বপূৰ্ণ বিষয় আজমলৰ সভাত শংকৰদেৱ জিন্দাবাদ শংকৰদেৱ একাকাৰ কৰি ৰাজনীতিৰ মঞ্চত এনেদৰে কাৰ্য কৰিছে দ্বিতীয় এটা গুৰুত্বপূৰ্ণ কথা ৰাইজৰ দলৰ নেতাই আজি কৈছে যে শংকৰদেৱৰ নামত থকা এই বিদ্যালয়সমূহ বন্ধ কৰি দিয়া হ'ব মাৰ্ঘেৰিটা ডাঙৰীয়া প্ৰতিক্ৰিয়া বিচাৰিম প্ৰথম কথা হ'ল গুৰুজনাৰ নাম আমি চৰকাৰে বা দলে বা যিকোনো সামাজিক সংস্থা কংগ্ৰেছ AGP BJP যিয়ে নহওক কিয় কিবা এটা তেখেতৰ নামত ভাল কাম কৰিবলৈ যদি তেৰাৰ নামত বিচাৰে কয় পৰিকল্পনা কৰে শ্ৰদ্ধা জনায় সেইটো মোৰ ৰাজনীতি বুলি নহ'ব সেইটো আমি কৰিব পাৰোঁ কিন্তু নিৰ্বাচনী সভাত মানে আমাৰ গুৰুজনাক জিন্দাবাদ দিয়া এইবিলাক কৰা কেতিয়াও গ্ৰহণযোগ্য নহয় এই কথাত মই অধিক বিতৰ্কলৈ নাযাওঁ গুৰুজনাৰ ঠাইত আছে আৰু এইটো কি হৈছে সকলোৱে গম পাইছে পিছত কম গতিকে নাজানে তেওঁলোকে সেই কথাটো আমি কৈ থাকোঁ যে আজি আমাৰ খাটনীয়া ডাঙৰীয়া বা আমাৰ দাদা কিশোৰ দা বা আপুনি আমিবিলাক বা অসমৰ খিলঞ্জীয়া ইছলাম ধৰ্মী লোক প্ৰতিটো ধৰ্মাৱলম্বী লোক হিন্দু লোক মুছলিম লোক খিলঞ্জীয়া মানুহখিনিয়ে তেৰাক সদায় শীৰ্ষস্থানত ৰাখে অসমৰ জাতীয় জীৱনত সাংস্কৃতিক আধ্যাত্মিক জীৱনত কোনো ভুল নকৰে কোনো হিন্দু মুছলিমে কেতিয়াও ভুল নকৰে আৰু এইবিলাক মৈমনসিঙীয়া নোৱাখলীয়া মিয়াৰ পৰা ইয়াতকৈ কি আশা কৰিব পাৰোঁ সেইখিনি মানুহৰ লগতে কিছুদাই পিছত উত্তৰ দিব আচৰিত কিছুদাৰ দৰে ব্যক্তি য'ত আছে তেনেধৰণৰ এটা দলে তেওঁলোকৰ ওচৰত কিয় সন্তাপন্ন হ'ল হয়তো কিছুদাৰ পিছত ক'ব পাৰিব কিন্তু এইটো এই কাৰণেই আমি আচলতে কংগ্ৰেছৰ ৰাজনৈতিক দল হিচাপে আমাৰ সাংবিধানিক প্ৰদত্ত দল হিচাপে বিৰুদ্ধাচৰণ কৰোঁ আমি যুঁজো সেইটো বেলেগ কথা কিন্তু কিশোৰদাহঁতৰ দৰে খিলঞ্জীয়া মানুহ থকাৰ পিছতো সেই তেনেকুৱা এটা মৈমনসিঙীয়া এটা গোষ্ঠীৰ লগত কেনেকৈ গৈ একাকাৰ হৈছে তেওঁ ক'ব এতিয়া আহিল দ্বিতীয় কথা মোৰ শংকৰদেৱ শিশু নিকেতন এই কথাটোত মই তেৰাৰ কথাটো বাদ দি মই এতিয়া শংকৰদেৱ শিশু নিকেতনৰ কথা যেতিয়া কৈছোঁ মই ধিক্কাৰ দিছোঁ এই কথাটো এইকাৰণেই নহয় যে কেৱল মোৰ সন্তান শংকৰদেৱ শিশু নিকেতনৰ এগৰাকী ছাত্ৰ মই এগৰাকী অভিভাৱক হিচাপে কেৱল দুখ পোৱা নহয় এগৰাকী অসমৰ নাগৰিক হিচাপে দুখ পাইছোঁ আজি 8-7 শতাধিক বিদ্যালয়ত লক্ষাধিক ছাত্ৰ ছাত্ৰীক ভাৰতীয় অসমীয়া পৰম্পৰা অসমীয়া সংস্কৃতি অসমীয়া ভাষাত মাতৃভাষাত শিক্ষাদান দি থকা হৈছে সেইখন স্কুলত আজি ৰাইজৰ দলে অখিল গগৈৰ দলে নৈৰাজ্যবাদী দলটোৱে আজিৰ তাৰিখত কি কৰিছে বন্ধ কৰি দিম ভাঙি দিম জ্বলাই দিম বুলি যি কৈছে সেইটো ধিক্কাৰযোগ্য এইটো ৰাজনীতিৰ কোনো কথাই নাই ৰাজনীতিৰ কথা নাই এইটো ধিক্কাৰযোগ্য আৰু আপুনি আচৰিত নহ'ব কিছু সময়ৰ পিছতে তেওঁলোকে স্কিন বচাবলৈ মুখ বচাবলৈ আমি তেওঁক নিলম্বন কৰিছোঁ বুলি কৈ দিবলৈ আচৰিত নহ'ব আপুনি আচৰিত নহ'ব অলপ পিছতে তেওঁলোকৰ নেতাই ক'ব কিন্তু যে আমি নিলম্বন কৰিছোঁ এইদৰে পলাই মানে সুবিধা ল'লে আমি কিন্তু ৰেহাই নিদিওঁ হয় কংগ্ৰেছৰ প্ৰতিনিধি হয় আপোনাৰ প্ৰতিক্ৰিয়া বিচাৰিছোঁ ৰিপুণ বৰা ডাঙৰীয়া প্ৰতিক্ৰিয়া পাইছোঁ আমি আপোনাৰ এতিয়া প্ৰতিক্ৰিয়া এইটো মানে কালি যিটো মই এই যিটো শংকৰদেৱক লৈ যিটো টনা আজৰা চলিছে এইটো এগৰাকী অসমীয়া হিচাপে এইটোতো দুৰ্ভাগ্যজনক শংকৰদেৱক ৰাজনীতিৰ মাজলৈ টানি কিয় অনা হ'ল আমাৰতো দুৰ্ভাগ্য এইটোৱে যে শংকৰদেৱক আমি শিলিগুৰি পাৰ কৰাব নোৱাৰিলোঁ আচলতে শংকৰদেৱক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰিব লাগিছিল কিন্তু সেই কাম আমি অসমীয়া কৰিব নোৱাৰিলোঁ এতিয়া আমি শংকৰদেৱক ৰাজনীতিৰ লগত সম্পৃক্ত কৰিছোঁ যিয়েই নহওক মই ভাবোঁ যে এইবিলাক আমি ৰাজনীতি কৰিছোঁ ইলেকশ্যন আহিছে আমি ইটো দলে সিটো দলৰ বিৰুদ্ধে আমি যুঁজিম আমি নিজৰ সমৰ্থনৰ জনমত গঠন কৰিবলৈ চেষ্টা কৰিম এইবিলাক চব ঠিক আছে সেইবিলাক ইকনমি ইছ্যু হ'ব লাগে সেইবিলাক ডেভেলপমেণ্টৰ ওপৰত ইছ্যু হ'ব লাগে আমি কিয় ধৰ্ম সংকীৰ্ণতাবাদ এই ধৰণৰ আমি কিয় সেই ইছ্যুবিলাকলৈ কিয় যাওঁ মানুহক কিয় আৱেগিক কৰোঁ আমি পলাবলৈ চেষ্টা কৰিছোঁ নেকি ৰাজনীতিকসকলে যে প্ৰকৃত ইছ্যুবোৰ বাদ দি প্ৰকৃত ইছ্যুবোৰৰ মুখামুখি হোৱাৰ আমাৰ সাহস নাই সেইবিলাকৰ সমাধান কৰাৰ আমাৰ হাতত কোনো ৰাস্তা নাই আমাৰ কোনো ইচ্ছা নাই আমাৰ কোনো আন্তৰিক তাগিদা নাই সেইকাৰণে আমি কেৱল মানুহক আৱেগৰ বশৱৰ্তী হৈ পেলাই আমি মানুহক আৱেগিক কৰি আমি ভোট লৈ পেলাই শাসনত অহাৰ চিন্তা কৰিছোঁ নেকি এইটো অকল মই মানে ব্যক্তিগতভাৱে উপলব্ধি কৰা কথা কৈছোঁ কিন্তু মই দেখিছোঁ যে ৰাজনৈতিক দলবিলাকৰ মাজত কিছু সংখ্যক দলৰ মাজত এই প্ৰৱণতা অধিক দেখা গৈছে আমাৰ মোৰ ভাতৃপ্ৰতিম পবিত্ৰ মাৰ্ঘেৰিটাই এতিয়া কৈছে যে কংগ্ৰেছ আমি ৰাজনৈতিক আদৰ্শতহে আমি UDFৰ লগত কি ৰাজনৈতিক এটা উদ্দেশ্য সন্মুখত ৰাখিয়ে UDF বা আন দলৰ লগত আমাৰ মিত্ৰজোঁট হৈছে শংকৰদেৱৰ ওপৰত ভিত্তি কৰি আমি আজমলৰ লগত আমি বা UDFৰ লগত আমি মিত্ৰতা কৰা নাই
আৰু আজমল ডাঙৰীয়া শংকৰদেৱৰ ওপৰত যদি বেয়া মন্তব্য কৰিছে সি ধিক্কাৰযোগ্য সেই তাক মই এজন অসমীয়া হিচাপে অসমৰ এজন মানে গৰ্বিত অসমীয়া হিচাপে মই এই কথাক সদায় ধিক্কাৰ দিম কিন্তু প্ৰশ্নটো হৈছে কি এই কথাবিলাকতো বিজেপিয়েও টানে এই কথাবিলাক মোগলৰ শাসন মোগলৰ সভ্যতা এই কথাবিলাকতো বিজেপিয়েও আনে কিয় আনিবলগীয়া হ'ল মোগলৰ সভ্যতা এতিয়া মোগল সভ্যতাৰ বিৰুদ্ধেতো আমাৰ যুঁজ হোৱা নাই আমাৰ যুঁজ হওক দৰিদ্ৰতা দূৰ কৰাৰ কাৰণে আমাৰ যুঁজ হওক মানে নিৰক্ষৰতা সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ কাৰণে আমাৰ যুঁজ হওক স্বাস্থ্য খণ্ডৰ উন্নয়নৰ কাৰণে আমাৰ যুঁজ হওক অসমৰ নিবনুৱাৰ সংস্থাপনৰ কাৰণে এইবিলাকহে আমাৰ ৰাজনৈতিক দলবিলাকৰ ইছ্যু হোৱা উচিত ইয়াত আৰু সভ্যতাৰ যুঁজ মোগল সভ্যতা হিন্দু সভ্যতা এইবিলাক আৰু ইয়াত কিয় টানিব লাগে গতিকে যুদ্ধখন তেখেতসকলৰ ফালৰ পৰাও এক প্ৰকাৰ আৰম্ভ কৰা হৈছে মই সকলোকে এপিল কৰিছোঁ মই যদিও এটা ৰাজনৈতিক দলৰ এগৰাকী কৰ্মী মই কৈছোঁ আমি যিমানেই পলাবৰ চেষ্টা কৰিম অসমক সিমানে সমস্যাই গ্ৰাস কৰি গৈ থাকিব গতিকে আমি ৰাজনীতিকসকল কিছু পৰিমাণে আগুৱাই অহা উচিত এটা ইতিবাচক মন লৈ অহা উচিত আমি সমস্যাৰ মুখামুখি হ'বলৈ আমি সাহস গোটোৱা উচিত হয় অমৃত কাটনীয়া ডাঙৰীয়া না আচলতে আজি যিটো আজমল ডাঙৰীয়াৰ মন্তব্য লৈ পেলাই আমি টকশ্ব'ত বহিছোঁ সেইটো বৰ দুৰ্ভাগ্যজনক কথা মই ব্যক্তিগতভাৱে কৈছোঁ আজমল ডাঙৰীয়াই শংকৰদেৱক যদি ৰাজনীতিলৈ টনা হয় তাতকৈ দুৰ্ভাগ্য অসমীয়া জাতিটোৰ হ'ব নোৱাৰে গতিকে এইটো আচলতে আৰু এটা কথা মই ভাবোঁ যে এই বস্তুটো আলোচনা কৰি আৰু বিস্তৃতভাৱে দাঙি এইটোক এটা কি ক'ম এটা ফাৰ্ডাৰ প্ৰেচিপিটেট কৰাতকৈ এটা গৰিহণা প্ৰান্তৰ পৰা গৰিহণা আহিছে ধিক্কাৰ দিয়া হৈছে মই ব্যক্তিগতভাৱে ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ মই দলৰ পিনৰ পৰা সেইখিনি কথা আমাৰ শংকৰদেৱ কাৰণ গুৰুজনা কাৰো লগতে হেৰি নহয় গুৰুজনা তেখেতৰ পবিত্ৰ স্থান তেখেতৰ পবিত্ৰ আমাৰ অন্তৰত থকা এজন বস্তু তেখেতক যদি এটা অশালীন মন্তব্য কৰা হয় যেনেকৈ বাবা বুলি কোৱা হয় বা যদি শংকৰদেৱ কি জয় হও এইবিলাক কথা আচলতে কোনোপধ্যে এজন অসমীয়া মানুহে স্বীকাৰ কৰিব নোৱাৰে বা কৰাটো উচিত নহয় বা নকৰেও ইয়াতে এটা কথা আহে কিন্তু আজি আজমল ডাঙৰীয়াৰ কথাক আমি ধিক্কাৰ দিছোঁ ঠিক তেনেদৰে আজি কিছুদিন আগত গুৱাহাটী ইউনিভাৰ্চিটিত ডক্টৰ কৃষ্ণ গোপাল বুলি এজন আহিছিলে RSS নেতা তেওঁ কিন্তু বাবা শংকৰদেৱ বুলিয়ে এড্ৰেছ কৰিছিলে আৰু এটা কথা আছে যে চানমাৰী ফিল্ডত মহেন্দ্ৰ সিং নাথে তেখেত হয়তো অসমৰ চাৰ্জত আছিল নেকি বিজয় তেখেতেও কিন্তু বলো বাবা শংকৰদেৱ কি জয় সেইখিনি কথাও কৈছিলে গতিকে মই এইটো কথা ক'ব খুজিছোঁ যে আজিৰ যিটো ঘটনা হৈছে সেই ঘটনাটো আগৰ পৰাও বহুবাৰ বিজেপি দলৰ নেতায়ো এইটো কথা কৰিছে তেতিয়াও আমি গৰিহণা দিছিলোঁ তেতিয়া মই দলত নাছিলোঁ আমাৰ দল নাছিলে আমি ব্যক্তিগতভাৱে বহুত দুখ পাইছিলোঁ কথাটোত যে কিয় ৰাজনীতিকৰণ কৰিব লাগে গুৰুজনাক লৈ পেলাই ৰাজনীতি কৰাৰ বহুত ইছ্যু আছে অসমৰ সমস্যা বহুত সেইবিলাক লৈ পেলাই ৰাজনীতি যদি কৰিলেহেঁতেন তেতিয়াহ'লে হয়তো গুৰুজনাৰ প্ৰতি এই যিটো অসন্মান সেইটো আজি এইটো পৰ্যায়ত নাপালেগেহেঁতেন আৰু ধৰ্মীয় এইবিলাক গুৰুত্বপূৰ্ণ বিষয় আপুনি উপস্থাপন কৰিছে গুৰুজনাৰ কাৰণে হয় আপোনালোকৰ দলৰ নেতাসকলৰ ভিতৰত গুৰুজনাৰ কাৰণে যদি আপোনালোকৰ দলো বা চৰকাৰে কৰিবলৈ বিচাৰিছে দিল্লীত এটা ডাঙৰ নামঘৰ বনাওক অসমৰ ভাৰতৰ প্ৰতিখন মেট্ৰত নামঘৰ বনাওক বিশ্বৰ প্ৰান্তে প্ৰান্তে গুৰুজনৰ আদৰ্শ প্ৰচাৰৰ কাৰণে যেনেকৈ আমাৰ দেশৰ চৰকাৰীভাৱে যিখিনি কথা কৰা হয় ICCR ধৰি বিভিন্ন ধৰণৰ প্ৰতিষ্ঠানৰ জৰিয়তে সাংস্কৃতিক কথাবোৰ প্ৰচাৰ কৰক কিন্তু এনেধৰণে ৰাজনীতিৰ মঞ্চলৈ আনি ভোটৰ স্বাৰ্থত অসমীয়া মানুহৰ মন জয় কৰাৰ স্বাৰ্থত আমাৰ গুৰুজনাক এনেদৰে মঞ্চলৈ আনি এটা ঠেক পৰিসৰলৈ অনাটো মানে অনুচিত কাৰ্য এইটো এটা গঢ়িত কাৰ্য ঠিক কৈছে আৰু খাটনীদাই এইটো আচলতে নগৰী গড়গাঁৱৰ বাতৰি দিয়াৰ নিচিনা কথা যিখনত মহেন্দ্ৰ সিং ডাঙৰীয়াই কৈছিল সেই সভাখনত মই আছোঁ ঢকুৱাখানাত যিদিনাখন নৱদলীয় ডাঙৰীয়াৰ এখন বিশাল সভা হৈছিল তাত তেওঁ কৈছিল তাত তেওঁ এগৰাকী নতুনকৈ অসমলৈ অহা এগৰাকী অনা অসমীয়া উত্তৰ ভাৰতীয় মানুহে তাত তেওঁ লাচিতৰ কথা কৈছিল চিলাৰে কথা কৈছিল সতী সাধনী সতীৰাধিকা প্ৰত্যেকৰ কথা কৈ গৈছিল আৰু তেওঁ শংকৰদেৱৰ আগত বাবা শব্দত লগাই দিছিল মই তাত উপস্থিত আছিলোঁ আৰু তেতিয়া সুধিছিলোঁ আপুনি এইটো ক'লে আমাক গুৰুজনা বুলি কওঁ আমি কৈছোঁ আমিতো নাজানো আমি ঈশ্বৰক যিদৰে গণেশক বাবা বুলি কওঁ আমি যিদৰে কি কয় শিৱক বাবা বুলি কওঁ আমি অসমৰ মানুহে তেওঁক গুৰুজন শংকৰদেৱক যে বাবা বুলি ক'ব লাগে মই নাজানিছিলোঁ আমি ঈশ্বৰৰ স্থানত ৰাখে বুলি কোৱাৰ কাৰণে কৈছিলোঁ তেওঁ পিছত প্ৰেছ মিটতো কৈছে গতিকে তেওঁ কোৱা
উত্তৰ ভাৰতৰ এজন মানুহে কোৱা বা সোনিয়া গান্ধীয়ে কোৱা বা কাইলৈ মমতা বেনাৰ্জীয়ে কোৱা, কিন্তু মই কোৱা আপুনি কোৱা বা অসমীয়া বুলি এতিয়া যাক বাৰে বাৰে ধুৱাই পখলাই অসমীয়া বুলি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে, সেই আজমল আৰু আজমল বাহিনীৰ মাজত পাৰ্থক্য আছে। আজি সোনিয়া গান্ধী তেনেধৰণৰ কথা ক'লে আমি মানি ল'ম তেওঁ ইটালীৰ নাইবা তেওঁ আজি উত্তৰ ভাৰতীয় এগৰাকী বোৱাৰী। আজি মহেন্দ্ৰ সিং ডাঙৰীয়া সতীয়া সাধনীৰ পৰা সতী ৰাতিকা কওঁতে গুৰুজনৰ নাম কওঁতে তেৰাৰ নামৰ আগত তেওঁ বাবা যে লগাব নালাগে, বা সেই যে গণেশ বাবা বা শিৱ বাবা বা ভগৱান সদৃশ হ'লেও বাবা শব্দটো যে আমি নকওঁ সেই কথাটো নজনাৰ কাৰণে কৰিব পাৰে। আজি মমতা বেনাৰ্জীয়ে সেইটো ভুল কৰিব পাৰে, আজি সেইটো ভুল হয়তো শৰদ পাৱাৰে কৰিব পাৰে, কিন্তু অসমীয়া বুলি যাক বাৰে বাৰে প্ৰতিষ্ঠা কৰিবলৈ শ্ৰেষ্ঠতম অসমীয়া বুলি প্ৰতিষ্ঠা কৰিবলৈ যি আজমল বা আজমল বাহিনীক কৰি থকাইছে তেওঁৰ মুখতে দুখে আমি শংকৰদেৱ চাহ বুলি আমি মানি ল'ম। সেইটো মই ভুল কৰিলে মোক কিয় আপুনি ক্ষমা কৰিব, পৰাগমণি দিত্ৰৰ দৰে এজন অসমীয়া মানুহে কৰিলে কিয় ক্ষমা কৰিব। গতিকে এই কথা নাপাতো, এই কথাটো কি হৈছে বা ৰাইজে দেখিব। গতিকে খুব দুখ পাইছো, মই বিষয়ৰ মন্তব্য নিদিওঁ। আৰু উত্তৰ ভাৰতৰ কোনো এজন মানুহে কোৱা আৰু অসমীয়া বুলি দাবী কৰা মানুহজনে কোৱাৰ মাজত কিন্তু কথাটো হ'ল যে ৰাজনীতিৰ মঞ্চলে ইমান এই নিৰ্বাচনী মঞ্চলে শংকৰ গুৰুক আনিব লাগে। কোনে আনিছে? আমিতো নাই, আজিতো আমিতো নাই। কথাটো হৈছে কোনে কৈছে সেইটো ডাঙৰ কথা নহয়। সি উত্তৰ ভাৰতৰ মানুহে হওক দক্ষিণ ভাৰতৰ মানুহে হওক এজন ভাৰতীয় নাগৰিকে যদি শংকৰদেৱক তেনেকে কথা কয়, অসমীয়া গুৰুজনক এতিয়া আপুনি এই দিছ ইজ দ্য ডিফাৰেন্স। অমৃত দা, এতিয়া আপোনাৰ কথাটো ইমান হাস্য কৰিছে, আপুনি আপোনাৰ কথাটো উত্তৰ দিব, আপুনি আপোনাৰ কথাটো ইমান হাস্য কৰিছে যে আপুনি কোনোবা দাদা আপোনাৰ কথাটো এতিয়া চাওক, আপুনি যুক্তিৰ পৰা নকলাব। দাদা, মহেন্দ্ৰ সিঙে কি কৈছে সেইটো আপুনি গুৰুত্ব দিছে, কিন্তু আপোনালোকৰ মিত্ৰ আজমল, আপোনালোকৰ মিত্ৰ আজমল চেফগাৰ্ড দিবলৈ গৈ আছে আপুনি। আপোনাৰ লাজ লগা নাই? আপুনি কত 3 বছৰ আগত কোনোবা যে উত্তৰ ভাৰতীয় কথা আজমলৰ কথা কয়, ইউ টক এবাউট আজমল, আপুনি আজমলৰ কথা কয়। Why you are giving safeguard to আজমল? আমাৰ অসম জাতীয় পৰিষদে আজমলক ৰক্ষণাবেক্ষণ কিয় দিছে? আজমলৰ ৰক্ষণাবেক্ষণ কিয় দিছে? এজেপি নামৰ দলটোৱে আজমল চাহাবক ৰক্ষণাবেক্ষণ দিবলৈ কৰ বেলেগ মানুহক টানি নিছে? ইউ টক এবাউট আজমল, ইউ টক এবাউট আজমল। আপুনি আজমল চাহাবৰ কথা কওক, আপুনি আজমল চাহাবৰ কথা কওক। আজমলে মিয়াই কালি উৎপাত কৰিছে, আপুনি মিয়াই উৎপাত কৰিছে। দাদা আপুনি মোক এইটো এটা বাক্য কম, আজমল আৰু মিয়া বাহিনীয়ে গুৰুজনাক অপমান কৰিছে, আপুনি তেওঁক সেফগাৰ্ড দিবলৈ উত্তৰ ভাৰতীয় কি কথা কৈ আছে? কংগ্ৰেছৰ প্ৰতিনিধি আছে, অসম জাতীয় পৰিষদৰ এয়া গ্ৰুপ কংগ্ৰেছৰ প্ৰতিনিধি আছে, কংগ্ৰেছৰ আপোনালোকৰ নেতাক আমি গৰিহণা দিব নালাগে। কংগ্ৰেছৰ আপুনি আজমলৰ প্ৰসংগটো আপুনি ঢাকিবলৈ আপুনি বেলেগ সেইটোৱে কৈ আছে। আপুনি ঈশ্বৰ বুলি কৈ তেওঁ পিছত সেই মানুহজনে উত্তৰ ভাৰতীয় মানুহজনে এই মঞ্চত বহিবলৈ মই লাজ পাইছো আজি আপোনালোকৰ দাদা আপোনালোকৰ মিত্ৰই অসম জাতীয় পৰিষদে পৰিস্থিতি আপোনালোকে ক্ৰিয়েট কৰিছে। অসম জাতীয় পৰিষদে কি কৰিছে আমি জনাই আছো। মই আপোনাৰ পৰা মই লৈছো। হয়, না আচলতে কি মানে মই এই কথাটো মই কৈছো যে আজমল ডাঙৰীয়াৰ যিটো কথা কৈছে সেইটো ধিক্কাৰযোগ্য। এতিয়া আমি সেইটো সকলোৱে ধিক্কাৰ দিব। আনকি মইতো ভাবোঁ তেখেতে এই কথাটোৰ ওপৰত তেখেতে নিজস্বভাৱে অসমৰ ৰাইজক তেওঁৰ মন্তব্য প্ৰকাশ কৰা উচিত যে মই যোৱাকালি যিখিনি কৈছিলোঁ এইখিনি মোৰ অজ্ঞাতে হ'ল। এতিয়া প্ৰশ্নটো হ'ল আজমল ডাঙৰীয়া প্ৰতিটো নিৰ্বাচনৰ সময়ত আজমল ডাঙৰীয়া হঠাৎ প্ৰাসংগিক হৈ উঠে কিয়? এই প্ৰাসংগিকতাটো তেখেতে এটা দল চলাইছে, কিন্তু তেখেতক লৈ বিজেপি এজিপি চব ইমান কনচাৰ্ণ কিয়? কোনোবাখিনিত তেখেতক এই ৰাজনীতিৰ হেৰিত তোলা মানে এনেকৈ জোকাৰি থকা হয় নেকি? তেখেতক লৈয়ে সকলোৰে ৰাজনীতিটো হয় নেকি? আমি মুকলিকৈ তেখেতক আমি ইউডিএফ দলৰ লগত আমি কৈ আগৰ পৰা আমাৰ এটা স্থিতি আছিল যে আমি অকলে ইউডিএফৰ লগত কংগ্ৰেছৰ মিত্ৰতা নহয়, আৰু যদি এটা মহাজোঁট হয় তাৰ যদি অংশীদাৰ হ'ব খোজে ইউডিএফ তাৰ এটা অংশীদাৰ হ'ব পাৰে। আজি সেইটোৱে হৈছে। কিন্তু মই এই কথাও ক'ম যে মহাজোঁটৰ অংশীদাৰ হ'ল কাৰণে ইউডিএফৰ যি কয় ইউডিএফৰ লিডাৰে মহাজোঁটৰ অংশীদাৰ হ'ল বুলিয়ে ইউডিএফৰ যি ধৰণে যিবোৰ প্ৰচাৰ কৰিব তাৰ সেইবিলাক কথা কংগ্ৰেছে মানি ল'ব, এইটো কেতিয়াও হ'ব নোৱাৰে। আৰু বহুতে এতিয়া বিজেপিৰ ফালৰ পৰা বিজেপি সদায় কেতিয়াবা তেওঁলোকে আজমলক কংগ্ৰেছৰ বাহিৰত থাকি পেলাই আজমলক ব্যৱহাৰ কৰে। এতিয়া কংগ্ৰেছৰ লগত মহাজোঁটত অহাৰ পিছতো আজমলক ব্যৱহাৰ কৰিবলৈ এৰা নাই, কাৰণ তেখেতসকলৰ এটা ধৰ্মীয় মেৰুকৰণৰ যোগেদি ক্ষমতা লাভৰ এটা তেখেতসকলৰ উদ্দেশ্য আছে। কিন্তু মই এইটো কথাক আপোনালোকক আবেদন জনাম, আপোনালোকে আজি ইয়াত গালি পাৰিছে,
আজমল মিয়া, আজমল মৈমন সিঙেতো একো ডাঙৰ কথা নাই। আমাকো নলবাৰীৰ ফালৰ মানুহ নলবৰীয়া বুলি কয়, শিৱসাগৰৰ ফালৰ মানুহ শিৱসাগৰ বুলি কয়। মৈমন সিং ডিষ্ট্ৰিক্টৰ পৰা সেই সময়ত ভগনীয়া হিচাপে যিসকল আছিল সেইসকলক মৈমন সিঙীয়া বুলি কয়। গতিকে মৈমন সিঙীয়াটো এটা ক্লাছ নহয়, এখন পাৰ্টিকুলাৰ এটা বাংলাদেশৰ এতিয়া বৰ্তমানৰ বাংলাদেশৰ পাৰ্টিকুলাৰ এটা ঠাইৰ মানুহৰ মৈমন সিঙীয়া বুলি কোৱা হয়। গতিকে সেইসকলক এনেকৈ ধৰ্মীয়ভাৱে ইণ্ডিকেট কৰিব নালাগে, কাৰণ অসমত দুই ধৰণৰ নহয়, অসমত দুই ধৰণৰ। উত্তৰ পাই গ'ল একো নালাগে, মোৰ মন্তব্য নিষ্প্ৰয়োজন, মোৰ মন্তব্য নিষ্প্ৰয়োজন। মই যিটো সাৰেণ্ডাৰ কৰি দিলে মৈমন সিঙৰ ওচৰত, যে আঁঠু লৈ ল'লে মৈমন সিঙৰ ওচৰত, মোৰ কথা শেষ হোৱা নাই, মোৰ কথা শেষ হোৱা নাই, মোৰ কথা শেষ হোৱা নাই। মই কৈছো কি আজি আপোনালোকে অসমত যিখিনি মুছলমান মোগলৰ সময়ৰ পৰা, মোগলৰ সময়ত বেছ কিছু মুছলমান অসমত ৰৈ গৈছে, মোগলৰ যুদ্ধত অহা মুছলমান। আজি আপোনালোকে জানে, আজি আপোনাৰ শৰাইঘাটৰ ওচৰত যিসকল আমাৰ খিলঞ্জীয়া মুছলমান বাস কৰে তাৰ বহু সৰহখিনিয়ে মোগলৰ বংশধৰ। কেনেকৈ? সেইকাৰণে আপোনালোকে চাব তাত যে সেইসকল যুদ্ধবন্দী হিচাপে থাকি গ'ল, যুদ্ধবন্দী হিচাপে থাকি গ'ল। তেতিয়াতো আৰু আজিকালিৰ দৰে আপোনাৰ হেলিকপ্টাৰ বা উৰাজাহাজেৰে নিয়াৰ ব্যৱস্থা নাছিল। তেওঁলোকে পদব্ৰজে আহিছিল, হাতী ঘোঁৰা লৈ যুদ্ধত হাৰিলে, যিখিনি পাৰে পলালে, বাকীখিনিক বন্দী কৰি থলে। তাৰপিছত তেওঁলোকে এই মাটিত থাকি ইয়াৰ লগত, ইয়াৰ সমাজৰ লগত সম্পৃক্ত হৈ তেওঁলোক সম্পূৰ্ণৰূপে অসমীয়া হৈ গ'ল। আজি সেইসকলে কিন্তু আজি অসমীয়া ভাষা, অসমীয়া সংস্কৃতিৰ কাৰণে তেওঁলোকে প্ৰাণ দিছে। মৈমন সিঙে যিসকল অসমীয়া হৈ গ'ল, যিসকল অসমীয়া হৈ গ'ল, খিলঞ্জীয়া মুছলিমক কিয় টানি আনিছে? মৈমন সিঙে ৰোমাকলীয়া ৰংপুৰীয়া ঢাকাইয়া আপোনালোকে মোগল সভ্যতাৰ মিয়াৰ কথা কওক, মোগল প্ৰতিক্ৰিয়াৰ কথা কৈছে কাৰণে মই মোগল কোন সেইটো বুজাব খুজিছো। মৈমন সিঙে মিয়াৰ কথা কথা এইটো আনিছে। আপোনালোকে মোগল সভ্যতাৰ কথা কৈ কাক অপমান কৰিছে? আপোনালোকে মোগল সভ্যতাৰ কথা কৈ অসমীয়া আন্দোলনৰ শ্বহীদক অপমান কৰিছে। আপোনালোকে মোগল সভ্যতাৰ কৈ খিলঞ্জীয়া অসমীয়া মুছলমানক অপমান কৰিছে। আপোনালোকে সেইকাৰণে আপোনালোকে মোগলৰ আপোনালোকৰ মুখ্যমন্ত্ৰীয়েও যেতিয়া কয় এইবাৰ মোগল সভ্যতাৰ বিৰুদ্ধে যুঁজ হ'ব, তাৰ মানে কি এইবাৰ খিলঞ্জীয়া অসমীয়াৰ বিৰুদ্ধে যুঁজ? এইবিলাক কৈ লাভ নাই, এইবিলাক অযুক্তিকৰ কথা, অপ্ৰাসংগিক কথা কৈ লাভ নাই। আপোনালোকে আমি কৈছো মিয়াৰ কথা, খিলঞ্জীয়া মুছলিমক এনে টানি নানিব। খিলঞ্জীয়া ইছলামৰ 800 বছৰীয়া ইতিহাস আমিও জানো দিলবৰ জোচাইৰ কথা, আমি বাহাদুৰ গাঁওবুঢ়াৰ কথা। মিয়াৰ কথা কওক, সভ্যতাৰ বিৰুদ্ধে কিয় আপোনালোকে মৈমন সিঙৰ ওচৰত বিক্ৰী হৈ গৈছে। আপোনালোকে মোগল যদি জানে মিয়াৰ ভৰিত ধৰি আপোনালোকে ইলেকশ্যন খেলিব কংগ্ৰেছে আৰু নেক্সট চাইডিছে দেখ পাই ন। আপোনালোকে মিয়াৰ ওচৰত সাৰেণ্ডাৰ কৰি আঁঠু কাঢ়ি, আছামৰ ওচৰত আঁঠু কাঢ়ি আপোনালোকৰ ক্ষমতা কৈছে, দিল্লীত আছে, মিয়াৰ ওচৰত বিক্ৰী হৈ গ'ল কংগ্ৰেছ, মিয়াৰ ওচৰত বিক্ৰী হৈ কংগ্ৰেছে খিলঞ্জীয়া মুছলিমৰ কথা কয়। সেইসকল যদি অসমীয়া নহয়, ভাৰতীয় নাগৰিক দেখা নাই আপোনালোকে কিয় কৰেন? আপোনালোকৰ কথা কৈ আছো, আপোনালোকৰ প্ৰধানমন্ত্ৰীয়ে কৈছে 16 মেৰ পিছত 2000 মিয়াৰ কথা কৈছো, মিয়াৰ কথা কওক না। ক'ত গ'ল? মিয়াৰ ভোট লাগে তো, আপোনালোকৰ ৰিপন বৰা বাহিনীত মিয়াৰ ভোট লাগে। খিলঞ্জীয়া মুছলিমৰ এটা ভোট নাই। আপোনালোকৰ চৰিত্ৰ বুজিবলৈ দাদা আপুনি উত্তেজিত হৈছে যুক্তি নাই কাৰণে। দাদা আপোনাৰ উত্তৰ ল'ম কাননীয়া ডাঙৰীয়া। হয়, এই সমগ্ৰ বিষয়টো এটা স্পৰ্শকাতৰ বিষয়, কিন্তু ৰাজনীতিত আপোনালোকে বিভিন্ন কথা চৰ্চা কৰি থাকিব। আমাৰ কথাটো হ'ল যে খিলঞ্জীয়া মানুহৰ শান্তি সম্প্ৰীতি, কোনো ধৰণৰ হানাপুৰুষীয়া বান্ধোনত ভাঙোন আহিব নালাগে। একে সময়তে আমাৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি যদি কোনোবা বাহিৰৰ পৰা অহা মানুহে আক্ৰমণ কৰিছে বা তেওঁলোকৰ দ্বাৰা আমাৰ ক'ৰবাত কিবা হিনদেৰি হৈছে, অসন্মান হৈছে, তাৰ বিৰুদ্ধে আমি মাত মাতি থাকিব লাগে। সেইটো কথা হৈছে কি, আজি অসমীয়া বুলি ক'লে আমি কাক বুজাম? অসমত 25 মাৰ্চ 2071লৈকে যিখিনি মানুহ আহিছে, যিখিনি অসমক নিজৰ মাতৃভূমি বুলি লৈছে, সেইখিনি হৈছে অসমীয়া মানুহ। তাত ভাষা, ধৰ্ম, জাতি, জনজাতি চব এক অসমীয়া। আমি সেই দৃষ্টিৰে চাওঁ। তাত হিন্দু, মুছলমান, আজি কৈছে আমাক মুছলমানৰ ভোট নালাগে, এটা পাৰ্টিয়ে কৈছে, এইটো কৈছে মিয়া, আজি অমুকে, আজি তমুকে, এইখিনিয়ে কৈছে কি গোটেই সমাজখনক ঠান বান কৰিব খুজিছে। অসমীয়া জাতি সংস্কৃতি আজি বিপদাপন্ন। কাৰ কাৰণে? এই ৰাজনীতি সৰু সৰু লাভৰ কাৰণে। এটা কথা কওঁ, আজি মই পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ কথাটো মই ঠিকেতে মহেন্দ্ৰ সিং ডাঙৰীয়াৰ কথা ক'লে নৰ্থ ইণ্ডিয়া মানুহ বাবা গণেশ বুলি কয়, বাবা শিৱ বাবা বুলি কয়, এগ্ৰী। কিন্তু কথা হৈছে আজি বটদ্ৰ থানখনত
180 কোটি টকা দি পেলাই এটা পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰি এটা স্থানখন এটা পূৰ্ণ মৰ্যাদা দিব যাতে ৱৰ্ল্ডত এটা প্ৰচাৰ হয় খুব সুন্দৰ কথা কিন্তু তাতে এটা কথা আছে সেইটো কথা মোক কওক এতিয়া বুজাই দিয়ক যে শংকৰদেৱৰ দৰ্শন আদৰ্শত ভূমি পূজন আছে নেকি ভূমি পূজন নাই তেনে ক্ষেত্ৰত কিছুদিন আগতে বাতৰি হৈছে খুব সোনকালে তাত ভূমি পূজন হ'ব তেনেকুৱা ক্ষেত্ৰত আজি নৰ্থ ইণ্ডিয়া বা যিটো কণ্ট্ৰেক্টৰে কৰিব যিখন ফাৰ্মে কৰিব তেখেতৰ হয়তো শংকৰদেৱৰ বটদ্ৰৱাৰ ওপৰত যিমান জ্ঞান থাকিব লাগে সেই জ্ঞানখিনি চাগে আমাৰ মানুহে দিছে চৰকাৰত থকা মানুহেখিনিয়ে দিছে তেনে ক্ষেত্ৰত ভূমি পূজনৰ কথাটো আপোনালোকে কি ক'ব কিয় ভূমি পূজন আমাৰ গুৰুজনে কৈছে সৰ্বোচ্চ গুৰু দেও নাম ভকত 4 জন আমাৰ সৰ্বোচ্চ গতিকে আমি সেইটো আমি জানো হয় মই কেইটা কৰে সকিতে ভূমি পূজন কৰাটো তাৰ স্থানীয় ৰাইজ তাৰ স্থানীয় যিসকল প্ৰতিনিধি চৰকাৰ সকলোৱে মিলি এটা পবিত্ৰ কামত আগবাঢ়িছে নিজৰ পন্থাৰে পৰম্পৰা কৰিছে তাত কোনো ধৰণৰ নামঘৰত গৈ মণিকূটৰ সন্মুখত মই জনাত কোনো ধৰণৰ যাগ-যজ্ঞাদি কৰা নাই সেইটো আপুনি ভুল ইনফৰমেশ্যন নিদিব এতিয়া তাতকৈ গুৰুত্বপূৰ্ণ এটা কথা আপুনি কৈছে যে এইখিনি খুব গুৰুজনাক বিশ্বমানত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কৰিব পাৰিছে সেইকাৰণে আপুনি ধন্যবাদ আপুনি কথা স্বীকাৰ কৰিছে তাৰ পিছতে মই কিছুৰাৰ কথাটা কওঁ কিছুৰে তেতিয়া কথাটো উত্তেজিত হ'ল নাই এৰাই গৈছে মণিকূটৰ সন্মুখত কৰা নাই প্ৰভুশ্বৰ সেইটো নক'ব মণিকূটৰ সন্মুখত কৰা নাই বা হৈছে নাই মই নাজানো অন্তত ইমান জ্ঞান আছে যে মণিকূটৰ ওচৰত কোনো পূজা মন্ত্ৰ ইত্যাদি যে বা নামঘৰ ভিতৰত যে নকৰে সেইটো জ্ঞান আমাৰ আছে সেইটো জ্ঞান আমাৰ আছে আমি আমাৰ সেইটো জ্ঞান আছে এটা কথা শুনা মোৰ কথাটো হৈছে যে বটদ্ৰৱা সত্ৰখন হৈছে অলৰেডি যে এষ্টাব্লিছ সত্ৰ তাত গুৰুজনাৰ লাইখুটাৰ পৰা আৰম্ভ কৰি গোটেইখিনি বস্তু আছেই তাত আৰু বেলেগে তোমালোকে পূজা কৰি পেলাই মন্দিৰটো আকৌ বনাব খুজিছে কিন্তু শংকৰদেৱৰ জন্মস্থানত তোমালোকে ভূমি পূজা কৰি নতুনকৈ যিটো বৃহত্তৰ এটা হেৰি কৰিব দৰ্শনৰ পৰিৱৰ্তে সেইটো কথা শুনক আপুনি জানেনে গোটেই বস্তুটো আপুনি এনেই পেপাৰ পঢ়ি গৈ আছে নে আপুনি সৰজমিন কিবা এটা জানে সমগ্ৰ বটদ্ৰৱাখন প্ৰায় 180 কোটি টকা খৰচ কৰি গোটেই সমস্ত বটদ্ৰৱাখন তাত গুৰুজনাৰ পবিত্ৰ থানো আছে সমস্ত বটদ্ৰৱাখনক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা আধ্যাত্মিক আৰু সামাজিক সাংস্কৃতিক এটা পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ বিচৰা হৈছে সেইটোত আপুনি ভাল পাইছে আৰু সমগ্ৰ সেই ক্ষেত্ৰটোত যিটো নামঘৰ আছে সেইখিনি বাদ দি যিখিনি ঠাইত এই গোটেই অন্যান্য সাংস্কৃতিক প্ৰকল্প অতিথিগৃহ আদি য'ত ডাঙৰ কনষ্ট্ৰাকশ্যন হ'ব তাত ক্ষেত্ৰভিত্তিক তেওঁলোকে পূজন বা কৰিছে নাই কৰা সেইটো মই নাজানো আপুনি কৈছে কাৰণে ধৰি লোৱা কৰিছে সেই ক্ষেত্ৰত আপোনাৰ কি গুৰুজনে যেহেতু কোৱা নাই আমাৰ যদি নামঘৰত কিবা হ'লতেন মই বিৰোধিতা কৰিলোহেঁতেন যদি মণিকূটৰ ওচৰত হ'লতেন যদি নামঘৰ চৌহদত কিবা এটা হ'লতেন হয়তো সেইটো গ্ৰহণযোগ্য নহয় বুলি মই আপোনাৰ লগত ক'লোহেঁতেন কিন্তু আপুনি চাওক আপুনি এটা সাধুবাদ দিবলৈ পাহৰি গৈছে যে এইটো নহয় কিশোৰদা এইখিনি কথা আকৌ আহিম মই কিশোৰদাক এটা কথা কৈ লওঁ কিশোৰদাই মই যিমানো জানো তেখেতে হ'ব বুলিহে কৈছে মানে অনাগত যিটো কাৰ্যসূচী প্লেন তাত ভূমি পূজন হ'ব মনত ৰাখিব পূজা অৰ্চনা মন্দিৰৰ নামঘৰত যে নহয় সেইটো কথা ময়ে গেৰাণ্টি দিছো আমাৰ মুখ্যমন্ত্ৰী মহোদয় বা স্থানীয় বিধায়ক দৰকাৰ নাই ময়ে গেৰাণ্টি দিছো আমাৰ গুৰুজনাৰ মতে তাৰ এটা নীতি আছে সেইটো হ'ল খুটা পুতা যেনেকে লাই খুটা পুতিছিল খুটা পুতাৰ আমাৰ এটা নীতি আছে যদি কাম কৰে ভূমি পূজনটো কেনেকে হ'ব আমি কৈছো নেকি খুটা পুতা আচাৰত হ'ব এইটো এটা আছে আমাৰ ঘৰ লোৱা বুলি আকৌ বনাই হলে বেলেগ এটা নীতি আছে দাদা ভূমি পূজনটো নাম কীৰ্তনীয়া হয় নে ভূমি পূজনটো বৈদিক আচাৰেৰে হয় নে ভূমি পূজনটো কোনোবা আমাৰ মংগোলীয় জনগোষ্ঠীয় আচাৰেৰে হয় সেই কথাটো সিদ্ধান্ত ল'লে আপোনাক জনাম এতিয়া মই আহোঁ আকৌ কিশোৰদাৰ কথাটো কিশোৰদাক যেতিয়া মই মিয়াৰ কথা ক'লো মৈমন সিঙে তেওঁ খুব ভাল পাইছে মৈমন সিঙে হেনো কোনোবা এখন জিলাৰ পৰা আহিছে তেওঁলোকে যেতিয়া সেইটো কৈছে শুনক মই কৈছো দাদা তেতিয়াহ'লে মোক আপুনি বহুত মোক ক'বলৈ দিয়ক দাদা সেইখিনি বুৰঞ্জী মই জানো সেইখিনি বুৰঞ্জী মই আপোনাক কওঁ এতিয়া আপোনাৰ গোটেই কথা কৈ দিওঁ দাদা আপুনি কৈ থাকিব এতিয়া কথা হ'ল আমাৰ ভাৰতীয় জনতা পাৰ্টি সৰ্বধৰ্ম সমভাৱ আমি মূল মন্ত্ৰ আগবাঢ়ো আমাৰ ভাৰতীয় জনতা পাৰ্টিটো 5 লক্ষাধিক হিন্দু মুছলিম খ্ৰীষ্টান জৈন বুদ্ধিষ্ট ইত্যাদি আছে মনত ৰাখিব আৰু আপুনি যদি ক'লে 71 বা তেখেতে ক'লে 71 চনত আহিছে এতিয়া কথা হ'ল যিটো আজমল নামৰ এজন ব্যক্তিহে তেওঁ এজন প্ৰতীকীহে মোগল যিটো এটা শব্দ প্ৰতীকী অৰ্থত আজমল উছমানী ভাছানী সাদুল্লাহ এইদৰে সকলোবিলাক একোজন একোটা যুগৰ প্ৰতিনিধিয়ে মৈমন সিঙে নোৱাখলি ৰংপুৰীয়া মানুহৰ যিটো আগ্ৰাসন হৈছিল আপুনি কৈছে যে এখন ৰাজ্যৰ পৰা আহিছিল ইত্যাদি বা জিলাৰ পৰা আহিছিল লাইন সিস্টেম কিয় হৈছিল কিয় আজি অম্বিকাগিৰি ৰায়চৌধুৰীয়ে অসম সংৰক্ষণী সভা পাতিবলগীয়া হৈছিল কিয় তৈবুল্লাহ চাহাব খিলঞ্জীয়া মুছলিমবোৰ তৈবুল্লাহ চাহাব ফখৰুদ্দিন আলী আহমেদে কিয় মৈমন সিঙে মিয়াৰ বিৰুদ্ধে যুঁজ কৰিবলগীয়া হৈছিল কিয় আপোনাৰ এগৰাকী প্ৰাতঃস্মৰণীয় নেতা অসমৰ সম্পদ অসমৰ গৌৰৱ ভাৰত ৰত্ন গোপীনাথ বৰদলৈ কিয় মৈমন
সিঙে আগ্ৰাসনৰ বাবে এনক্ৰচমেণ্ট উঠাই দিবলগীয়া হৈছিল কিয় 13 দিনত 5,000 মানুহে জীপ গাড়ী জ্বলাই দিবলগীয়া হৈছিল পুলিচৰ এতিয়া কথা হ'ল অসমত 800 বছৰ ধৰি খিলঞ্জীয়া ইছলাম ধৰ্মী তেওঁ আক্ৰমণৰ সময়তে অহা হওক কনভাৰ্টেডে হওক বা স্বৰ্গদেউ কেইজনাই বাহিৰৰ পৰা অনা হওক তেনেকৈ 800 বছৰ ইতিহাসটো মই জানো দিলবৰ দুচাৰীৰ পৰা বাহাদুৰ গাঁওবুঢ়া ফৰ্মু দালিলৈকে শুনক ক'বলৈ দিয়ক ভাইয়া আপুনি মোক ক'বলৈ দিব লাগিব আপুনি এইটো শুনিবলৈ শক্তি থাকিব লাগিব দাদা এতিয়া সেই খিলঞ্জীয়া মানুহৰ ক'বলৈ দিয়ক এই শক্তি আপোনাক শুনিবলৈ ধৈৰ্য্যৰ শক্তি লাগিব তাৰপিছত যুক্তিৰে উত্তৰ দিব কংগ্ৰেছৰ যুক্তিৰে উত্তৰ দিব মোৰ কথা এতিয়া কথা হ'ল এতিয়া 1877 চনৰ পৰা আপোনাক ক'বলৈ দিয়ক এয়া চাওক আপোনালোকে দৰ্শকে চাওক মই এটা যুক্তিপূৰ্ণ কথা কৈছো তেখেতে মোক ডিষ্টাৰ্ব দিছে প্লিজ আপোনালোকে মোক ক'বলৈ দিয়ক মই এইটো প্ৰশ্নৰ উত্তৰ প্ৰিয় দৰ্শক আপোনালোকে চাওক মই যুক্তিৰে কথা কৈছো তে যুক্তি পাই ডিষ্টাৰ্ব আপোনাৰ যুক্তি নহয় আপুনি ৰাইজক উত্তৰ দিল যে আমি মোগলৰ বিৰুদ্ধে এই যুদ্ধ কৰিব লাগে কোনখন যুদ্ধ এটা ক'বলৈ দিয়ক এতিয়া মই কৈছো এয়া মোগলৰ কথা কৈছো এতিয়া আমি হিন্দু হওক মুছলিম হওক খিলঞ্জীয়া 800 বছৰীয়া মুছলিমৰ ইতিহাস আছে খিলঞ্জীয়া হিন্দু খিলঞ্জীয়া মুছলিম জৈন খ্ৰীষ্টান ইত্যাদিয়ে নাগৰিকত্ব কোন চনত পাওক দেবক ছাত্ৰ সন্থাই দিয়ে 71তে পাওক বা 51তে পাওক সেই যে 1901 চনৰ পৰা য'ত বৰপেটাৰ জনসংখ্যা আছিল 1000 টাকা আজি 1744 সেই যে যি কাৰণে অম্বিকা গিৰিজে যুদ্ধ বিপ্লৱ কৰিবলগীয়া হৈছিল তেখেতসকলৰ নেতা গোপীনাথ বৰদলৈৰ পৰা তৈবুল্লাহ চাহাবলৈকে যুদ্ধ কৰিবলগীয়া হৈছিল সেই মানুহখিনি মৈমন সিঙৰ পৰা আহি যি 6 লাখৰ পৰা যি 1,40 লাখ হ'ল সেই মানুহখিনিৰ হাতত আমাৰ অসমৰ ভৱিষ্যত দিবলৈ আমি প্ৰস্তুত নহয় এতিয়া অসম জাতীয় পৰিষদৰ শ্ৰদ্ধেয় খাটনীয়া ডাঙৰীয়ে কৈছে যে 71 চনত আগত আহিছে সব অসমীয়া সেই যুক্তি তেওঁ থাকিব পাৰে সংবিধানে তেওঁক দিছে মই মানি লওঁ ক'বলৈ দিয়ক অসমীয়া আৰু ভাৰতীয় নাগৰিকত্ব দিয়া হৈছে ক'বলৈ দিয়ক 71 চনত আগত আহিছে আপুনি তেওঁলোকক নাগৰিকত্ব পাইছে মই প্ৰস্তুত তেওঁ চাকৰি কৰক ৰাজনীতি কৰক কি বিধায়ক হওক তেওঁ অৰুণোদয় আঁচনি পইচা পাওক চিলিণ্ডাৰ পাওক মোৰ ক'বলগীয়া একো নাই কিন্তু সেই মৈমন সিঙে মানুহৰ হাতত আমাৰ অসমৰ ভৱিষ্যত দিব নোৱাৰো সেই কথাটো আমাৰ ৰাজনৈতিক সিদ্ধান্ত ৰাজনৈতিক এটা বক্তব্য তাক আপুনি নাকচ কৰিব নোৱাৰে আপুনি পাৰে তেওঁ পাৰে আমি নোৱাৰো আমি কংগ্ৰেছৰ প্ৰতিনিধি আমি নোৱাৰো মৈমন সিঙে নোৱাখলীয়া ঢাকাইয়া ওচৰত আমি চাই কৰিব নোৱাৰো জাতীয় পৰিষদে আমাক কৰি দিলে লুৰিন্দ্ৰ জ্যোতি গগৈ পাৰ্টিয়ে কংগ্ৰেছৰ বক্তব্য শুনি লৈছো মৈমন সিঙে আৰু মিয়া আৰু মুছলমান কংগ্ৰেছৰ বক্তব্য শুনি লৈছো হয় এইটো একেটা কথাকৈ একেলে কৈ আছে পবিত্ৰ মাৰ্গ নেতা ডাঙৰ আপুনি এটা দলৰ ৰাজ্যিক মুখপাত্ৰ হিচাপে ইয়াত বক্তব্য ৰাখিছে ময়ো এটা দলৰ ৰাজনৈতিক মুখপাত্ৰ হিচাপে ইয়াত বক্তব্য ৰাখিছোঁ আপুনি বাৰে বাৰে মৈমন সিঙে শব্দটো ব্যৱহাৰ কৰি আছে মই কৈছোঁ কি ইয়াত দুটা শব্দ হ'ব পাৰে যে এক হ'ল বিদেশী আৰু এক হ'ল স্বদেশী ইয়াত বিদেশী মূলৰ ব্যক্তি সেই বিদেশীজন হিন্দু হ'ব পাৰে আপোনালোকে কেৱল পাৰ্টিকুলাৰ এটা ধৰ্মৰ কিয় আপোনালোকে সেইকাৰণে আপোনালোকে এভইড কৰে আপোনালোকে বিদেশীৰ মাজতো বিভাজন আনিছে অলৰেডি সেই বিদেশীৰ মাজত বিভাজন আনি আপোনালোকে কাখন গৃহীত কৰাইছে আপোনালোকে আমাৰ আপোনালোকে কৈছে 14 চনত এফিডেভিট দি এক মিনিট মই মাজত সেইবাৰ মই শুনিলোঁ আপোনালোকে দিছিলতো কংগ্ৰেছে মই কৈছোঁ যে বিদেশীজন হিন্দু হ'ব পাৰে বিদেশীজন মুছলমান হ'ব পাৰে বিদেশীজন খ্ৰীষ্টিয়ান হ'ব পাৰে আমি বিদেশীক ধৰ্মৰ দৃষ্টিৰে নাচাওঁ আমি বিদেশীৰ দৃষ্টিৰে চাইছোঁ আৰু এতিয়া যেতিয়া আমি বিদেশীৰ কথা ক'ম তেতিয়া আমি কোনোবা এটা পাৰ্টিকুলাৰ ধৰ্মৰ নাম কৈ কোনোবা এটা পাৰ্টিকুলাৰ কমিউনিটিৰ নাম কৈ নকওঁ কাৰণ মোৰ দৃষ্টিত মৈমন সিঙেই হওক চিলেটিয়াই হওক বিদেশীজন বিদেশীয়ে আপোনালোকৰ কাৰণে যদি অকল মৈমন সিঙিয়াখিনি বিদেশী তেনেহ'লে সেইটো আপোনালোকৰ সংজ্ঞা বেলেগ কিন্তু মোৰ দৃষ্টিত বাংলাদেশৰ পৰা অবৈধভাৱে প্ৰব্ৰজিত হৈ অহা প্ৰতিজনেই বিদেশী সেইখন কোনখন জিলাতৰ পৰা আহিছে সিলেটৰ পৰাই আহিছে নে ৰংপুৰৰ পৰাই আহিছে নে মৈমন সিঙৰ পৰাই আহিছে সেইটো মোৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় মোৰ কাৰণে গুৰুত্বপূৰ্ণ সেইজন এজন বিদেশী এতিয়া আপোনালোকে আকৌ সেইখিনিৰ মাজত বিদেশীৰ মাজত এটা ভাগ কৰি উঠি আকৌ আপোনালোকে মুছলমানৰ মাজত দুটা ভাগ কৰিছে মই আপুনি অনুগ্ৰহ কৰি ধৈৰ্য ধৰি শুনিব সেইটো নকৰিব কনফিউজন আনিব মানুহৰ মাজত সাধাৰণ মানুহবিলাক ভাল আমি ৰাজনীতি কৰা সকলে মানুহক এনেকৈ আমরা উত্তেজিত কৰোঁ ধৰ্মীয় ভুল কিছুমান বাৰ্তা দিওঁ আপোনালোকে আকৌ ধৰ্মৰ মাজত কি বিভাজন আনিছে এটা হ'ল মোগল সভ্যতা কৈছে এটা মৈমন সিঙীয়া অৰ্থাৎ মৈমন সিঙীয়াৰ যোগেদি আপোনালোকে বুজাব খুজিছে বংগমূলীয় মুছলমানখিনি মোগলৰ যোগেদি আপোনালোকে দেখুৱাব খুজিছে সেই সময়ত যি মোগল আহি আমাৰ ইয়ালৈ আহিলে তেনেহ'লে আপোনালোকে যদি মোগলৰ বিৰুদ্ধেও যুঁজ কৰে
মৈমন সিঙৰ বিৰুদ্ধেও যুঁজ কৰে তেনেহ'লে আপোনালোকে ভাৰতীয় নাগৰিকৰ কোন আপোনালোকে প্ৰথমে তেনেহ'লে ঠিক কৰি লওক ভাৰতীয় নাগৰিক কোন আপোনালোকৰ হাতত মাগেটা ডাঙৰে উত্তৰ দিব লাগিব মাগেটা ডাঙৰে উত্তৰ দিব লাগিব আহিম খাটনি ডাঙৰে একেলগে ল'ম খাটনি ডাঙৰে নহয় হেৰি আমাৰ কংগ্ৰেছৰ প্ৰবক্তাজনে যিটো কথা কৈছে এতিয়া কথা হৈছে ভাৰতীয় জনতা পাৰ্টীয়ে খোলাখুলিকৈ কৈছে মুছলমানৰ ভোট নালাগে আমাক গতিকে মিয়াৰ ভোট নালাগে আমাৰ খিলঞ্জীয়া মুছলিম আমাৰ লগত আছে মিয়া বুলি কোৱা নাই এইটো মই এই মুহূৰ্তত মুখপাত্ৰ কৈ আছে বিধানসভাত কৈছে বিধানসভাত হিমন্ত বিশ্ব শৰ্মাই কৈছে শিক্ষামন্ত্ৰী স্বাস্থ্যমন্ত্ৰী ৰপ্তানি মন্ত্ৰী তেখেতে তেখেতে মিয়া বুলি কোৱা নাই মুছলমান বুলি কৈছে মানুহে জানে এইটো চাই ল'ব চাই ল'ব মুছলমানৰ ভোট নালাগে বুলি কৈছে লাহে লাহে আপোনালোকে সুখ হলাইছে এই দুটা পাৰ্থক্য যেনেকে বিচাৰিছে আপুনি পাৰ্থক্যটো অসমৰ ৰাইজক বুজক ইয়াত এটা স্পষ্ট কথা মোগল আক্ৰমণ বা মোগল প্ৰতীকী অৰ্থত যি অসমৰ সামাজিক সাংস্কৃতিক ৰাজনৈতিক ভৱিষ্যতৰ প্ৰতি যি ভাবুকি সৃষ্টি কৰে প্ৰতীকী অৰ্থত তেওঁ মোগল হয়তো মই এগৰাকী হিন্দু মানুহ মই মোগল হ'ম যদি মই অসমৰ যদি ভৱিষ্যতৰ প্ৰতি ভাবুকি মই যদি অসমৰ ৰাজনীতিৰ প্ৰতি ভাবুকি মনত ৰাখিব অসমীয়া ভাষা সংস্কৃতি কৃষ্টি সকলো প্ৰতি যদি আপোনাৰ অসম জাতীয় পৰিষদৰ কোনো বেগম নেতাও যদি ভাবুকি সৃষ্টি কৰে যদি মানুহ জ্বলাই দিবলৈ ৰাজনৈতিক বক্তব্য এইটো ৰাজনৈতিক এনে এলিগেশ্যন এইটো গুৰুত্ব নিদিওঁ মই বেয়া নহ'ব এতিয়া কথা হ'ল কাটো অপ্ৰাসংগিক দাদা আপুনি কাৰ পিঠিত ইলেকশ্যন জিকিবলৈ নাভাবে আপোনালোকেতো এনেও এটা চিটো নাপায় আপোনালোকেতো এটা চিটো নাপায় আজি মই অফিচিয়েলি কৈ দিছোঁ বেয়া নাপাব অমৃতা আপোনালোকে এটা চিটো নাপায় এইবিলাক কাৰণে নাপায় আমিতো ক্লিয়াৰ দাদা অমৃতা আমি ক্লিয়াৰ যে আমাৰ দাদা আমাৰ ৰাইজ ক্লিয়াৰ অমৃতা আমাৰ ৰাইজ ক্লিয়াৰ আমি অসমৰ খিলঞ্জীয়া হিন্দু মুছলিম খ্ৰীষ্টান জৈন বুদ্ধিষ্ট প্ৰতিটো ভাষা ভাষী ধৰ্মাৱলম্বী লোক খিলঞ্জীয়া মানুহ জাতি জনগোষ্ঠী আমি একত্ৰিত হৈ এইবাৰ যুঁজিম এই নিৰ্বাচনত আৰু যিখিনি মই কৈ আছোঁ মৈমন সিঙে নোৱাখলে যিখিনি মোৰ ভাষ্য নহয় এইটো 1876 যেতিয়া বেংগল প্ৰভিন্স হৈছে তেতিয়াৰ পৰা আপুনি গেজেটত চাব চবতে তেনেকৈ লিখা আছে ব্ৰিটিছ চাহাবৰ পৰা আমাৰ তৈবুল্লা চাহাবলৈকে আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পৰা সৌহিদিনাখন গোলাম আজমীৰ দিনলৈকে মৈমন সিঙে নোৱাখলে ৰংপুৰীয়া মিয়া বুলি কি কয় সকলোৱে জানে গতিকে সেই মানুহখিনিৰ হাতত আমি ৰাজনৈতিক ভৱিষ্যত অসমৰ এৰি দিব নিবিচাৰোঁ এইটো আমাৰ ৰাজনৈতিক সিদ্ধান্ত এতিয়া কংগ্ৰেছক ভাল পাইছোঁ পোনপটীয়াকৈ তেওঁলোকৰ লগত মিত্ৰতা কৰিছে এতিয়া আপোনালোকৰ অৱস্থাটো এতিয়া কাৰ্পেটৰ তলৰ মিত্ৰতা আপোনালোকে পোনপটীয়াকৈ বেয়াকৈও ক'ব নোৱাৰে আমাৰ দৰে আমি যেনেকৈ কৈছোঁ আমাক বেয়া নালাগে এতিয়া আপোনালোকে এইমাত্ৰ 71ৰ কথা চবৰ আগত চাৰেণ্ডাৰ কৰি দিলে কিন্তু আমি কৰা নাই আমি নহ'ব আপুনি চাৰেণ্ডাৰ কৰি দিলে অসমৰ কাল কৰি দিলে বিজেপিৰ কাৰণে জাতীয় সত্তা ভাষা আমি সময় হৈ আছে আজি এটা ভাল লাগে মোৰ লাষ্ট লাগে মই আপোনাৰ চলাই সামৰণি মই সামৰণিত মই এটা সামগ্ৰিকভাৱে মই এটা কথা ক'ম মই অনুৰোধ জনাম বিজেপিৰ মুখপাত্ৰগৰাকীৰ যোগেদি বিজেপি দলৰ সমূহ নেতৃবৃন্দলৈ আপোনালোকে উন্নয়ন ৰাজ্যখনৰ উন্নয়ন নিবনুৱা সমস্যা যিবিলাক বানপানী সমস্যা যিবিলাক জ্বলন্ত সমস্যা আছে সেইবিলাকক ইছ্যু হিচাপে লৈ সেইবিলাকৰ সমাধান কল্পে ৰাইজৰ পৰা আপোনালোকে জনাদেশ বিচাৰক ৰাইজৰ পৰা আপোনালোকে সমৰ্থন বিচাৰক আৰু আমিও সেইটো কৰা উচিত মই নিজেও কওঁ নিজৰ দলেও সেইটো কৰা উচিত আপোনালোকে মই আজি ক্ষুদ্ৰ ৰাজনৈতিক স্বাৰ্থত এবাৰ শাসনত 5 বছৰ শাসনলৈ অহাৰ স্বাৰ্থত অসমীয়া জাতি অসমীয়া ভাষা অসমীয়া কৃষ্টিক ভৱিষ্যত প্ৰজন্মৰ কাৰণে ধ্বংস কৰাটো উচিত নহয় আপোনালোকে যি কৰি আছে আজি আপোনালোকে হয়তো ভাবি আছে যে আমি আকৌ পাৱাৰলৈ আহিব 5 বছৰ চৰকাৰলৈ আহিব পাৰে 10 বছৰ আহিব পাৰে কিন্তু 10 বছৰ পিছত ভৱিষ্যত উত্তৰ পুৰুষৰ কাৰণে আপোনালোকে কোনখন অসম এৰি থৈ যাব সেই কথাটো আপোনালোকে অনুগ্ৰহ কৰিব ধন্যবাদ জনাইছোঁ মই লাষ্টত আজি এটা কথাই ক'ব খুজিছোঁ যে আমাৰ গুৰুজনাক কোনো কথাতেই জানো মই বিনম্ৰ অনুৰোধ কৰিম প্ৰত্যেকজন ৰাজনৈতিক দলক প্ৰত্যেকজন নাগৰিকক সি যিয়ে নহওক যে গুৰুজনাৰ পবিত্ৰ স্থানত থাকিবলৈ দিয়ক তেখেতে সেই গুৰুজনাক যাতে ৰাজনৈতিকৰণ নকৰে সেই গুৰুজনাক যাতে কোনো কথাতেই এই ৰাজনীতিলৈ আনি পেলাই অপমান নকৰে অসমীয়া জাতিটোৰ অপমান হ'ব গুৰুজনাক প্ৰণাম কৰিছোঁ তেখেতক সসন্মানে থাকিবলৈ দিয়ক ৰাজনীতি উদ্ধত থাকিবলৈ দিয়ক সেইটোৱে মই সকলোকে আজি আহ্বান কিশোৰদাই কোৱাৰ কথা ধৰি কৈছোঁ যে আমি এইবাৰ নিৰ্বাচন খেলিম আমি যিবিলাক
ভাল কাম কৰিছোঁ সেইখিনিলৈ তেওঁ চিন্তা কৰিব নালাগে তেওঁ যিটো পথেৰে আহিছে সেই 21,000 কিলোমিটাৰ পথ এই কম দিনৰ ভিতৰত আমি পকা কৰিছোঁ আমি 52 লাখ ছাত্ৰ ছাত্ৰীক শিক্ষা দিছোঁ আমি গুৰুজনাৰ পবিত্ৰ ধাম ইতিমধ্যে কি ক'লেই খাটনিৰে আমি কিদৰে উন্নীতকৰণ কৰিবলৈ চেষ্টা কৰিছোঁ 8,500 নামঘৰলৈ আমি প্ৰথমবাৰ কাৰণে 2.5 লাখ টকাৰ এটা সন্মান আগবঢ়াইছোঁ এইটো যিখিনি ইতিবাচক কাম কৰিছোঁ শিক্ষাৰ পৰা সংস্কৃতিলৈ সীমান্ত শিল্পৰ আদি কৰি সেইখিনিলৈ কৰি যাম কিন্তু আমি ইলেকশ্যন জিকাৰ পিছতো অসমৰ মানুহক কৈ যাম যে নতুন প্ৰজন্মৰ ভৱিষ্যত ইতিমধ্যে 38 বা 39% বা 40% ইছলাম ধৰ্মী লোকৰ মাজত 30ৰ পৰা 32% ইতিমধ্যে মহমিন সিঙে দখল কৰি লৈছে আৰু মাত্ৰ 20 বছৰমানৰ পিছত তেওঁলোকে এনেও আমাৰ শাসনভাৰ নিবই তাত ত্বৰান্বিত কৰিবলৈ আগবাঢ়ি গৈছে জাতীয় পৰিষদ বা কংগ্ৰেছ গতিকে মহমিন সিঙৰ হাতত আমি এইটো শুদ্ধ কথা মহমিন সিঙে মিয়াৰ হাতত আমি শাসনভাৰ নিদিওঁ এখেতসকলে দিব আমি নিদিওঁ মহমিন সিঙে মিয়াৰ হাতত আমি চাৰেণ্ডাৰ নকৰোঁ এখেতসকলে কৰিব আমি আমি মিয়াৰ হাতত আমি চাৰেণ্ডাৰ নকৰোঁ এইটো স্পষ্ট কথা আমি মিয়াৰ হাতত চাৰেণ্ডাৰ নকৰোঁ আৰু অনুষ্ঠানৰ প্ৰমাণ আপুনি মূৰ্খ তেতিয়াহ'লে যদি অসম পৰিষদৰ কথা একো নাজানে কথাখিনি ক'লে এতিয়া